Welcome to Bidya Coaching Kitabor. আমি সিটেটৰ কাৰণে চাইছিলো পেডাগজি আৰু সকলোবিলাক সাবজেক্টৰ হৈ আছে আমাৰ ক্লাছৰুমত। সো আজি আমাৰ নতুন টপিক এটা পেডাগজিৰ পৰা শিক্ষা বিজ্ঞানৰ পৰা যি টপিকৰ নাম হ'ল ইনফ্লুয়েন্স অফ হেৰিডিটি এণ্ড এনভাইৰনমেন্ট। ঠিক আছে। সো আমি অসমীয়া ইংৰাজী দুইটাতে আমাৰ পিডিএফ সমূহ আছে। সো ধুনীয়াকৈ আমি গোটেই কথাখিনি বুজিম আজি। ঠিক আছে। আৰু ক্লাছটো শেষলৈকে চাব। আৰু আপুনি পিডিএফটো আমাৰ এপৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ধুনীয়াকৈ। ঠিক আছে। ওকে। সো আৰু এপৰ নাম জানে বিদ্যা কোচিং কিতাপৰ। সো আমি আজি আৰম্ভ কৰিছো ইনফ্লুয়েন্স অফ হেৰিডিটি এণ্ড এনভাইৰনমেন্ট। সো ব্যক্তি এজনৰ বা শিশু এটাৰ জন্ম হোৱাৰ পৰা ঠিক আছে এটা বস্তুৱে কেতিয়াও লগ নেৰে সেইটো হ'ল তোমাৰ হেৰিডিটি মানে বংশগত। ঠিক আছে বা বংশানুক্ৰমিক বুলি আমি যিটো পাম। তাৰ মানে মইতো ক'ব খুজিছো যে এটা শিশু কি হয় এটা শিশুৰ জন্মৰ পৰা গোটেই জীৱনটো দুটা বস্তু জড়িত হৈ থাকে। এটা ফেক্টৰ হ'ল তোমাৰ হেৰিডিটি, সেকেন্ডটো হৈ গ'ল এনভাইৰনমেন্ট। তাৰ মানে শিশু এটা কেনেকুৱা হ'ব কি নাই সেইটো মানে এনভাইৰনমেন্টৰ লগত জড়িত হ'ব আৰু লগতে তোমাৰ হেৰিডিটি মানে বংশৰ পৰা আমি কিছুমান কথা ইয়াত আমি চাব পাৰিম। ঠিক আছে। ধৰা কাৰোবাৰ চুলি দেউতাকৰ কালাৰ বেলেগ সো সেই পুতেকৰ কালাৰ হৈ বাপেকৰ কালাৰৰ দৰে চুলি হয়, চকু একে ধৰণৰ হ'ব পাৰে। ঠিক আছে। সো কিছুমান কাম কি হয় জেনেটিক্যালি আমাৰ কি হয় আহি যায়। ঠিক আছে। সো সেইখিনি আমি কেনে কি হয় চাম। আজি ক্লাছটোত আমি মেইনলি ফোকাস কৰিম what is heredity, definition of heredity, then environment, what is the definition of environment, then দুইটা আমি মার্জ কৰিম। ঠিক আছে। সো দুইটাক আমি কেনেকৈ বুজি পাম সো কোন কোন আমাৰ শিক্ষা মনোবিজ্ঞানীয়ে কি কৈছে দুইটা বিষয় আমি সেইখিনি বিষয় চাবলৈ যাম আজি। ঠিক আছে। সো প্ৰথম কথা what is heredity. So what is heredity? The development of a human is based on various factors, two of which are most defining for an individual. কৈছে যে সো মানুহ এজন কি হয় মানুহ এজনক মই ক'লোৱে যে ডিফাইন কৰিবৰ কাৰণে কেনেকুৱা হ'ব কি নাই সো তাত দুটা বস্তু সদায় তাত জড়িত হৈ থাকে। তাৰ এটা হ'ল হেৰিডিটি আৰু এটা হ'ল এনভাইৰনমেন্ট। মানুহৰ বিকাশ বিভিন্ন কাৰকৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। তাৰ মূল দুটা কাৰণ হৈ গ'ল বংশ আৰু পৰিৱেশ। ঠিক আছে। The development and characteristics of an individual are influenced by both heredity and কি তোমাৰ এনভাইৰনমেন্ট। ঠিক আছে। তাৰ মানে শিশু এটা বৃদ্ধি বিকাশ আৰু চৰিত্ৰ ফালৰ পৰা তোমাৰ কেৰেক্টাৰিষ্টিক্সখিনি গোটেইখিনি তোমাৰ কি হ'ব এজন ব্যক্তিৰ কি হ'ব দুটা কাৰকৰ ওপৰত তোমাৰ ডিপেন্ড কৰে। মই আকৌ কৈছো একেটা লাইন হেৰিডিটি এণ্ড এনভাইৰনমেন্ট যাতে তোমাৰ ক্লিয়াৰ হৈ যায়। ঠিক আছে। আৰু হেৰিডিটি কি হয় এনভাইৰনমেন্ট কি হয় চিন্তা কৰাৰ কোনো দৰকাৰ নাই। এতিয়া আমি লাহে লাহে ইয়াক বুজি গৈ আছো। চোৱা প্ৰথম কথা হেৰিডিটি কি হয় হেৰিডিটি ইজ দ্য সায়েন্স where we study the impacts of genetic factors on our behavior and development, how they are transmitted from one generation to another and how they impact the human. ঠিক আছে। ওকে। সো আমি জিন জানোনে ডিএনএ জানোনে জানো স্যার। ওকে। আপোনাৰ বায়োলজি ক্লাছ আমি চালো যে তাত আমি ডিএনএ কি হয় জিন কি হয় আমি গোটেইখিনি কথা গম পালো। ঠিক আছে। ওকে। তাৰ মানে ধৰি লোৱা কিছুমান তোমাৰ কি হয় এটা শৰীৰ এটা তোমাৰ সৃষ্টি হওঁতে আমাৰ কি লাগে কিছুমান ইনফৰমেশ্যন লাগে। ঠিক আছে। বাপেকৰ পৰা পুতেক কেনেকুৱা হ'ব অফস্প্ৰিংটো কেনেকুৱা হ'ব তাৰ মানে সো পিছৰ প্ৰজন্মটো কেনেকুৱা হ'ব তাত তোমাৰ কি লাগিব কিছুমান ইনফৰমেশ্যন লাগিব। সো ইনফৰমেশ্যন বিলাক তোমাৰ কিবা জেনেটিক্যালি ট্ৰান্সমিটেড হ'ব লাগিব। ঠিক আছে। সো বাপেকৰ মানে বাপেকৰ ইনফৰমেশ্যন মাকৰ ইনফৰমেশ্যন দুইটা লগ লাগি তোমাৰ এটা অফস্প্ৰিং ক্ৰিয়েট হ'ব। সেই অফস্প্ৰিংটো তোমাৰ কি হ'ব লাগিব সো দুইটাৰ পৰা শ্বেয়াৰ হৈ আহিব কি জেনেটিক ইনফৰমেশ্যন আৰু সেই ইনফৰমেশ্যন বিলাক অহা যেটো সিস্টেম তাকে আমাৰ হেৰিডিটি বুলি কোৱা হয়। সো হেৰিডিটি ইজ সায়েন্স য'ত আমি কি কৰো কিছুমান ফেক্টৰ আমি আলোচনা কৰো যিবিলাক জেনেটিক ফেক্টৰ হ'ব তাৰ জিনৰ পৰা আহিবলৈ মানে বাপেকৰ পৰা আহিব লাগিব বা মাকৰ পৰা আহিব লাগিব সেইখিনি আমি আলোচনা কৰো তাকে আমি হেৰিডিটি বুলি কোৱা যায়। ঠিক আছে। আৰু এইবিলাক তোমাৰ কি হয় ট্ৰান্সমিট হয় কেনেকৈ এটা জেনেৰেশ্যনৰ পৰা বেলেগ এটা জেনেৰেশ্যনলৈ ট্ৰান্সমিট আৰু কেনেকৈ প্ৰভাৱ পেলায় সেই বিষয়ে আমি য'ত আলোচনা কৰো সেইটো হ'ব আমাৰ কি হেৰিডিটি। ঠিক আছে। ওকে। আমি যদি আকৌ চাওঁ heredity refers to the genetic information that is passed from parents to offspring. ঠিক আছে। সো পিতৃ মাতৃৰ পৰা তোমাৰ কি হ'ব পিতৃ মাতৃৰ পৰা যিবিলাক তোমাৰ গুণ ঠিক আছে গুণ বিলাক তোমাৰ কি হৈ পেলাই তোমাৰ কি ট্ৰান্সমিট হৈ পেলাই যেতিয়া এটা নতুন জন্ম হ'ব তাক তোমাৰ কি বুলি কোৱা হয় হেৰিডিটি বুলি কোৱা হয় বা কি তাক মানে জেনেটিক ইনফৰমেশ্যন বিলাক পাছড হৈ অহাটোক কোৱা যায়। ঠিক আছে। ফৰ ইনষ্টেন্স তোমাৰ হাইট ঠিক আছে আই কালাৰ এণ্ড চাৰ্টেইন তোমাৰ কিছুমান জেনেটিক ডিজঅৰ্ডাৰ থাকে এনেকুৱা কিছুমান তোমাৰ যি হয় হেৰিডিটি যদি সেইবিলাক ডিজিজ থকা যায় তেতিয়া তোমাৰ সেই অফস্প্ৰিঙৰ পুতেক বা যিসকল সেই ডিজিজটো হোৱাৰ দেখা যায়। ঠিক আছে। ধৰি লওক তোমাৰ some cases তোমাৰ কেঞ্চাৰ হ'ব পাৰে some cases তোমাৰ কি হ'ব ব্লাড ডায়াবেটিছ হ'ব পাৰে। ঠিক আছে। ওকে। সো বা এইবিলাক কিছুমান তোমাৰ বেমাৰ থাকে যিবিলাক তোমাৰ জেনেটিক্যালি ট্ৰান্সমিট হৈ পেলাই অফস্প্ৰিংটোলৈ অহা দেখা যায়। তোমাৰ এই হেয়াৰ লছো তাৰ এটা এক্সাম্পল তুমি ল'ব পাৰা। ঠিক আছে। হেয়াৰ লছো এটা তুমি ইয়াৰ এক্সাম্পল ল'ব পাৰা।
ওকে সো জিন মানে এনেকুৱা এটা অংশ মই যেটো বায়োলজি দুনিয়াকে আলোচনা কৰা হৈছে এই সিলেবাসত নাই কাৰণে মই বেছি নকওঁ ঠিক আছে সো জিন তোমাৰ কি হয় ডিএনএ থকা এটা বস্তু মানে ক্ৰোমোজোম বুলি কোৱা যাব ঠিক আছে সো ক্ৰোমোজোম কি হয় আমি আলোচনা কৰিব লাগিব ইয়েছ স্যাৰ লাগিব ক্ৰোমোজোম আমি ইয়াৰ পাছতে আলোচনা কৰিছো ঠিক আছে সো পিতৃ মাতৃৰ পৰা সন্তানলৈ প্ৰেৰণ কৰা যি ইনফৰমেশন হেতু হল তোমাৰ কি হেৰিডিটি বংশানুক্ৰমিক ঠিক আছে ডান ওকে সো এতিয়া আমি চাবলৈ এই হেৰিডিটি মানে পিতৃ মাতৃৰ পৰা কেনেকৈ কি হয় তোমাৰ ট্ৰান্সমিট হয় কাৰ কাৰণে তোমাৰ শিশু এটা গালে পিতৃ মাতৃৰ পৰা কেনেকৈ ট্ৰান্সমিট হয় হেতু চোৱাটো বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে ওকে সো আমি সকলোৱে ফাৰ্টিলাইজেশনৰ বিষয়ে জানো লিখেছন হয় না ফাৰ্টিলাইজেশন ঠিক আছে ওকে সো ফাৰ্টিলাইজেশন মানে লিখেছন আমি সকলোৱে জানো সো ফাৰ্টিলাইজেশন কেনেকৈ হয় ইয়াৰ কাৰণে তোমাৰ মেল লাগিব ঠিক আছে আৰু ইফালে তোমাৰ কি লাগিব ফিমেল লাগিব মেল এণ্ড ফিমেল তোমাক কি হৈ গল দৰকাৰ হয় ঠিক আছে ওকে মেলৰ তোমাক কি থাকিব গেমেট থাকিব মেল গেমেট আৰু ফিমেল গেমেট বা তোমাক কি হ'ব ফিমেল সেক্স অৰ্গান ওকে তোমাৰ মেলে তোমাক কি প্ৰস্তুত কৰিব লাগিব তোমাৰ দুটা তোমাৰ কি টেস্টিস থাকিব এ পেয়াৰ অফ টেস্টিস থাকিব এ পেয়াৰ অফ টেস্টিস হ'ব তোমাৰ কি ৰিলিজ হ'ব এ পেয়াৰ অফ টেস্টিস হ'ব তোমাৰ কি ৰিলিজ হ'ব স্যাৰ ইয়াৰ পৰা ৰিলিজ হ'ব স্পাৰ্ম ৰিলিজ হ'ব কি ৰিলিজ হ'ব স্যাৰ স্পাৰ্ম ঠিক আছে ইয়াক আমি মেল গেমেট বা মেল সেক্স সেল বুলি ক'ব পাৰো মেল সেক্স সেল ঠিক আছে ওকে আমি কি বলবো মেল গেমেট বা মেল সেক্স সেল বা স্পাৰ্ম ঠিক আছে আমি সকলোৱে জানো এটো ওকে ফিমেলত হ'ব তোমাৰ কি থাকিব অভাম থাকিব কি থাকিব অভাম এই অভাম তোমাক ক'ত কি হৈছে অভাম অভিৰিত পোৱা যাব অভাম ঠিক আছে আমি কি ফিমেল গেমেট সেল বুলি কম কি ফিমেল গেমেট বুলি কোৱা যাব বা ইয়াক আমি কি অভাম সেল বুলি কম ঠিক আছে ডান ওকে সো এই দুইটা যেতিয়া তোমাৰ লগ লাগিব তেতিয়া তোমাৰ কি হ'ব ফাৰ্টিলাইজেশন হ'ব ঠিক আছে তোমাৰ কি হ'ব তো এটা প্ৰসেস চলিব যাক আমি কি বুলি কম ফাৰ্টিলাইজেশন বুলি কম ফাৰ্টিলাইজেশন ওকে এই ফাৰ্টিলাইজেশন তোমাৰ কি নিখিয়াছন ওকে সো নিখিয়াছন হোৱাৰ পাছত তোমাৰ এটা কি হ'ব নতুন এটা কি হ'ব এটা বডি এটা বা বেবি এটা জন্ম দিব ঠিক আছে এই গোটেই প্ৰসেসটো আমি আৰু অলপ ডিটেইলছ চাও ঠিক আছে স্যাৰ সো ক্ৰোমোজোমৰ কথা ক'ব ঠিক আছে সো ক্ৰোমোজোমৰ কথা পাতিলে আমি গোটেইখিনি এতিয়া আমি চাই লম ওকে সো তুমি চাবা ক্ৰোমোজোম বুলি কোৱালে তোমাৰ কি হয় এক্স আৰু ক্ৰোমোজোম আৰু ওয়াই ক্ৰোমোজোম সো হেগিটা কি হয় তোমাৰ সেক্স ক্ৰোমোজোম ঠিক আছে সো শৰীৰ এটা নিৰ্মাণ কৰিবলৈ আমাক কি লাগে ক্ৰোমোজোম লাগে ক্ৰোমোজোম লাগে ঠিক আছে ক্ৰোমোজোম লাগে তুমি জানা নে প্ৰতিটো বডি নিৰ্মাণ হ'ব তোমাৰ কিমান পেয়াৰ লাগে তোমাৰ 23 পেয়াৰস তোমাৰ কি লাগে ক্ৰোমোজোমছ দৰকাৰ হয় ঠিক আছে 23 পেয়াৰস মানে কিমান তোমাৰ কিমান হ'ব 2 4 3 3 6 ঠিক আছে 46 ঠিক আছে সো 23 পেয়াৰসত তোমাৰ কিমান হ'ব 46 ক্ৰোমোজোম হ'ব ঠিক আছে ওকে সো 46 ক্ৰোমোজোমৰ পৰা কি হয় তোমাৰ এটা কি অফস্প্ৰিং এটা ক্ৰিয়েট হ'ব স্যাৰ কেনেকৈ হ'ব ভালকে বুজাই দিম ওকে সো মেল আমি আকৌ ললো স্যাৰ মেলক ললো আৰু এফালে আমি কি ললো ফিমেলক ললো ঠিক আছে একদম ভালকে মন দিব আপোনাৰ গোটেই বায়োলজি কমপ্লিট হৈ যাব মেল আৰু ফিমেল ঠিক আছে সো মেলত তোমাৰ কি থাকে দুই ধৰণৰ ক্ৰোমোজোম পোৱা থাকে আৰু ফিমেলত তোমাৰ দুই ধৰণৰ ক্ৰোমোজোম থাকিব ঠিক আছে মেলৰ ক্ৰোমোজোমৰ ভিতৰত তোমাৰ এটা কোৱা হ'ব অটোসোম এটা কোৱা হ'ব তোমাৰ কি বুলি অটোসোম বুলি কোৱা হ'ব আৰু এটা কোৱা হ'ব তোমাৰ অলোজোম ঠিক আছে এই অটোসোম আৰু অলোজোম ঠিক আছে অলোজোম ওকে সো ফিমেলৰ হে ধৰণ তোমাৰ থাকিব এটা থাকিব অটোসোম আৰু এটা কি থাকিব তোমাৰ অলোজোম ঠিক আছে ওকে ডান সো এই অটোজোমে তুমি কি শৰীৰটো নিৰ্মাণ কৰিব গোটেই বডিটো নিৰ্মাণ কৰিব ঠিক আছে সো বডিটো তোমাৰ কিমান আৰু সদায় ক্ৰোমোজোম পেয়াৰ থাকে বুলি মই ক'লো হয়নে সো পেয়াৰ তোমাৰ এক পেয়াৰ দুই পেয়াৰ এনেকৈ তোমাৰ এক পেয়াৰ দুই পেয়াৰ কি হয় তোমাৰ পেয়াৰ থাকে ন সো এনেকৈ তোমাৰ পেয়াৰ বিলাক গৈ তোমাৰ কি হয় তোমাৰ এই 23 নম্বৰ যেটো পেয়াৰ হ'ব এই পেয়াৰটো তোমাৰ কি বুলি কোৱা হ'ব সেক্স ক্ৰোমোজোম বুলি কোৱা হ'ব ই তোমাৰ ডিটাৰমাইন কৰিব যে তোমাৰ কি হ'ব মেল হ'ব নে ফিমেল হ'ব গৈ আছে ঠিক আছে সো অটোসোমে তোমাৰ কি শৰীৰটো নিৰ্মাণ কৰিব শৰীৰ নিৰ্মাণ কৰা তোমাৰ কিমান হ'ব 22 পেয়াৰস থাকিব ঠিক আছে 22 পেয়াৰস মানে কি শৰীৰ নিৰ্মাণ কৰা 22 পেয়াৰস মানে কি তোমাৰ সিঙ্গল কিমান হ'ব 44 ক্ৰোমোজোম 44 তোমাৰ কি হ'ব ক্ৰোমোজোম হ'ব 44 ক্ৰোমোজোম ঠিক আছে আৰু তোমাৰ অলোজোম কি হ'ব সেক্স যেটো তোমাৰ ক্ৰোমোজোম হ'ব তাত তোমাৰ কিমান থাকিব 1 পেয়াৰ থাকিব ঠিক আছে 1 পেয়াৰ থাকিব ওকে সো মেলৰ ক্ষেত্ৰত তোমাৰ সেই 1 পেয়াৰ ভিতৰত এটা এক্স ক্ৰোমোজোম থাকে আৰু এটা ওয়াই ক্ৰোমোজোম থাকে দেন আৰু এটা তোমাৰ কি 1 পেয়াৰ মানে কিমান তোমাৰ দুটা ক্ৰোমোজোম থাকে হয়নে সো ইফালে হৈ গ'ল তোমাৰ 44 + 2 45 46 ক্ৰোমোজোম 22 পেয়াৰ + 1 পেয়াৰ মানে 23 পেয়াৰ ক্ৰোমোজোম টোটাল ক্ৰোমোজোম ইন আৱাৰ বডি ঠিক আছে ইনক্লুডিং সেক্স ক্ৰোমোজোম ইয়াত তোমাৰ কিমান আছে 23 পেয়াৰস আছে দেন আৰু ঠিক এটা ফিমেল অটোজোম কিমান থাকিব স্যাৰ 22 পেয়াৰস থাকিব ইয়াৰো তোমাৰ কিমান থাকিব 22 পেয়াৰস থাকিব আৰু ইয়াৰ ভিতৰত তোমাৰ 44 কিমান থাকিব সিঙ্গল কে থাকিব হলে তোমাৰ কিমান হ'ব 44 ক্ৰোমোজোম ওকে আকৌ এই অলোজোমত তোমাৰ কিমান হ'ব স্যাৰ 1 পেয়াৰ থাকিব অলোজোমত কিমান থাকিব ক্ৰোমোজোম 1 পেয়াৰ থাকিব তাত তোমাৰ যেনিবা x আৰু x দুটা একে ক্ৰোমোজোম পোৱা যাব ঠিক আছে সো মেলৰ ক্ষেত্ৰত তোমাৰ কি আছে x আৰু y ক্ৰোমোজোম আৰু ফিমেলৰ ক্ষেত্ৰত কি আছে x আৰু x তোমাৰ সেম ক্ৰোমোজোম থাকিব ঠিক আছে ওকে সো এই ছবিখন যদি মই ওপৰলৈ লৈ লওঁ
ঠিক আছে ওকে কিয় তোমাৰ x আৰু y ক্ৰমোজম ওকে সো এতিয়া তোমাৰ যেতিয়া ফাৰ্টিলাইজ হ'ব ন সো ফাৰ্টিলাইজ কেনেকৈ হয় মই সেইখিনি পাছত কৈ আছো ঠিক আছে সো ফাৰ্টিলাইজ কেনেকৈ তোমাৰ ক্ৰমোজমবোৰ লগ লাগিব সেইখিনি কথা আৰু অলপ পাছতে কৈ আছো সো এতিয়া চোৱা তুমি এই দুই ফালৰ পৰা তোমাৰ বডি নিৰ্মাণৰ কাৰণে কিবা তোমাৰ হাফ হাফ ক্ৰমোজম আহিলে ঠিক আছে সো ক্ৰমোজম আহিলে তাৰ পৰা হাফ আহিলে ইয়াৰ পৰা হাফ আহিলে আৰু লগতে তোমাৰ কি হ'ব সেক্স ক্ৰমোজম আহিব লাগিব ওকে সো সেক্স ক্ৰমোজম তোমাৰ কি হ'ব চোৱা সেক্স ক্ৰমোজম তোমাৰ কি হ'ব ইয়াৰ পৰা সেক্স ক্ৰমোজম যাব আৰু ইয়াৰ পৰা এইটো সেক্স ক্ৰমোজম যাব হয় নাই সো ইয়াৰ পৰা যদি তোমাৰ দুটা আহিব লাগিব হয় নাই কাৰণ কি মিয়োসিস হ'ব লাগিব ওকে সো ইয়াৰ পৰা যদি x আহে বাকিটো ইয়াৰ বডিৰ কাৰণেটো আধা আহিবই ঠিক আছে সো হেতু হ'বই ওকে ইয়াৰ পৰা আমি এটা মেইনলি আমাক সেক্স ডিটাৰমিনেশন লাগে সো লিংগ নিৰ্ধাৰণ কৰিব লাগে ঠিক আছে সো এফালৰ পৰা x ক্ৰমোজম আহিলে সো তুমি জানা যে xy মানে কি তোমাৰ মেল ক্ৰমোজম ঠিক আছে যদি ইয়াৰ পৰা x আহে ইয়াৰ পৰা তো যিকোনো আহিলে x এ আহিব দুইটা x হয় ঠিক আছে সো ইয়াৰ পৰা যদি x আৰু x আহে তো তোমাৰ কি হৈ যাব ফিমেল প্ৰডিউস হ'ব ফিমেল ৰিপ্ৰডিউস হ'ব ঠিক আছে যদি তোমাৰ ইয়াৰ পৰা y আহে যদি তোমাৰ ইয়াৰ পৰা y আহে আৰু ইয়াৰ পৰা যিকোনো এটা আহিব x আহিব ঠিক আছে তোমাৰ মেল হ'ব ঠিক আছে সো তুমি এতিয়া চোৱা যে ফিমেল একবাৰকে কিমান দায়ী হয় এই ক্ষেত্ৰত ঠিক আছে মেল মেল ৰিপ্ৰডিউস কৰিব নোৱাৰা ক্ষেত্ৰত ফিমেল দায়ী কিমান চোৱা ঠিক আছে ফিমেলৰ দায়ী বেছি নাই ঠিক আছে মেলৰ ওপৰত ডিপেন্ড কৰিব হয়নে সো মেল যদি y ক্ৰমোজম আহিছে যদি এফালৰ পৰা যদি x ক্ৰমোজম আহিছে এটো মেল হৈছে আৰু যদি এফালৰ পৰা x আহিছে আৰু যদি এফালৰ পৰা x তোমাৰ কি হ'ব ফিমেল কি হ'ব তোমাৰ ৰিপ্ৰডিউস হ'ব ঠিক আছে সো এই ধৰণৰ আমি কি লিংগ ডিটাৰমিনেশন কৰিম ওকে সো এটা কথা হল আমাৰ টুইনস কেনেকৈ জন্ম হয় ঠিক আছে এই আইডেন্টিক্যাল টুইনস কি হয় ফ্ৰেটাৰ্নেল টুইনস কি হয় সো সেইখিনি আমি চাব লাগিব তাৰ আগতে আমি জানিব লাগিব এই প্ৰসেসটো কেতিয়া এস্টাব্লিশ হয় ঠিক আছে এই প্ৰসেসটো কেনেকৈ হয় সো এইটো যে হয় সো জন্ম যে হ'ল সো কেনেকৈ হ'ল সো তাৰ আৰটো কিছুমান আছে কাহিনী হয়নে সো সেইখিনি চাব লাগিব সো ক্ৰমোজমৰ কথা আমি গম পাই গলো কেনেকৈ কি হয় ওকে এতিয়া তুমি চাবা এটা সিস্টেম চাবা ওকে ওকে তোমাৰ এইটো হৈ গল ফিমেল ওকে এইটো তোমাৰ কি ফিমেলৰ সেক্স অৰ্গান বা সেক্স বা তোমাৰ কি ৰিপ্ৰডাক্টিভ অৰ্গান বুলি লোৱা নাম কি লোৱা ৰিপ্ৰডাক্টিভ অৰ্গান ঠিক আছে ভেজাইনা এটা তোমাৰ কি এক্সট্ৰা পাৰ্ট হয় যাৰ লগত তোমাৰ কি তাৰ লগত তোমাৰ কি ৰিপ্ৰডাকচনৰ সম্পৰ্ক নাই ঠিক আছে ওকে এটা তোমাৰ গল তোমাৰ ফিমেলৰ ৰিপ্ৰডাক্টিভ অৰ্গান তোমাৰ ইয়াতে তোমাৰ কি আছে ইউট্ৰাছ আছে যত তোমাৰ কি হয় এই ইউট্ৰাছত তোমাৰ কি হয় ইমপ্লিমেন্ট হয় কি ইমপ্লিমেন্ট হয় মই অলপ পাছতে কৈ আছো ঠিক আছে ওকে সো এটা তোমাৰ কি ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গান ঠিক আছে এই ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানত তোমাৰ চাবা ইয়াত তোমাৰ কি হয় দুফালে আমাৰ কি থাকে ওভাৰি থাকে ঠিক আছে সো আমাৰ কি থাকে ওভাৰি আমাৰ দুফালে থাকে হয়নে আৰু ওভাৰি কি হয় তোমাৰ ফিমেলৰ হয় ঠিক আছে আৰু তোমাৰ মেলৰ কি হ'ব মেলৰ তোমাৰ পেয়াৰ অফ টেস্টিস তোমাৰ কি ৰিলিজ কৰিব তোমাৰ স্পাৰ্ম সেল ৰিলিজ কৰিব ঠিক আছে স্পাৰ্ম সেল তোমাৰ কেনেকুৱা হ'ব দেখিবলৈ এনেকুৱা হ'ব ঠিক আছে সো তোমাৰ কি হ'ব স্পাৰ্ম সেল তোমাৰ ৰিলিজ হ'ব ঠিক আছে আৰু স্পাৰ্ম সেলৰ তোমাৰ টিপ পইণ্ট তোমাৰ নামটো কি বুলি কোৱা হয় এক্ৰোসম বুলি কোৱা হয় কি বুলি কোৱা হয় এক্ৰোসম বুলি কোৱা হয় ঠিক আছে ওকে এক্ৰোসম ওকে হেয়াৰ আৰু টেইল আছে ওকে এখিনি আমি গম পাম চোৱা এই ওভাৰি তোমাৰ দুই সাইডে আছে হয় দুই সাইডে আছে চৰাইবিলাক কিন্তু দুই সাইডে নাথাকে চৰাইবিলাকৰ যিকোনো এফালে থাকিব ওভাৰি মানে যত ওভাম ক্ৰিয়েট হ'ব ঠিক আছে ওকে সো তোমাৰ টেস্টিসে কি ৰিলিজ কৰিব স্পাৰ্ম সেল ৰিলিজ কৰিব আৰু তোমাৰ মেলৰ হ'ব আমি জানো আকৌ এইটো বেলেগকে লিখি দিব নালাগে হ'ব মই লিখি দিছো মেলৰ হ'ব স্পাৰ্ম সেল আৰু তোমাৰ কি ফিমেল ওভাৰি আৰু ওভাৰি পৰা তোমাৰ কি ৰিলিজ কৰিব ওভাম ৰিলিজ কৰিব ঠিক আছে আৰু ওভাম মানে কি হ'ব স্যাৰ এগ হ'ব এগ বা এক্সেল হ'ব ঠিক আছে ওভাম ওকে দেন সো ফিমেলৰ কি হ'ব তোমাৰ চৰাই কি হ'ব চৰাই মই ক'লো যে চৰাই কি থাকে বডিটো বেছি লাইট ৱেট কৰিবৰ কাৰণে ইয়াত কি ওভাৰি দুই সাইড নাথাকে এক সাইড থাকে আৰু হিউমেনৰ দুইফালে ওভাৰি থাকে আৰু তোমাৰ প্ৰতি মাহতে দুইফালে ওভাম ক্ৰিয়েট নহয় যিকোনো এটা মাহত যদি এই সাইডে যদি ওভাম ক্ৰিয়েট হয় আৰু এফালে নহব ঠিক আছে ওকে নেক্সট মাহতে আকৌ এফালে ক্ৰিয়েট হ'ব ধৰি লৈছো আমি এই মাহতে এবাৰ কি হৈছে ওভাম ক্ৰিয়েট হৈছে ঠিক আছে কি হৈছে ওভাম ওকে সো ওভাম মানে কি এগ স্যাৰ ওভাম মানে কি এগ ইয়াত কি হয় এগ ক্ৰিয়েট হয় ঠিক আছে ওকে আৰু আমি সকলো জানো যে প্ৰতি মাহতে কি মেনষ্ট্ৰুৱেল সাইকেল আহে দেন ওকে এবাৰ তোমাৰ কি ওভাম ক্ৰিয়েট হ'ল ধৰি লৈছো দেন সো এতিয়া চোৱা প্ৰতিটো মাহৰ ফাৰ্স্ট উইক প্ৰতিটো মাহৰ কি হয় ফাৰ্স্ট উইক ঠিক আছে ফাৰ্স্ট উইক সো ফাৰ্স্ট উইকত তোমাৰ কি হ'ব এই এগ বিলাক ইমেচিউৰ হ'ব কি হ'ব ইমেচিউৰ হ'ব ইমেচিউৰ আৰু ইমেচিউৰ মানে কি তোমাৰ মানে কি পুৰত হোৱা নাই ঠিক আছে এই পুৰত হোৱা নাই ওকে সো এই এগ বিলাক তোমাৰ সেকেন্ড উইকত তোমাৰ কি হ'ব সেকেন্ড উইকত যেতিয়া আহিব ন সেকেন্ড উইক হোৱাৰ লগে লগে ইয়াৰ মেচিউৰ উইকটো তোমাৰ কি হ'ব গৈ পেলাই এই ৰাস্তা পাবগে ইমানখিনি গুছি যাব ঠিক আছে ক'ত যাব এই ওপৰলৈ গুছি যাব দেন সো ওপৰলৈ গুছি গ'ল মানে ইমান ডখৰ জাগাই গুছি আহিলে ঠিক আছে সো ই তোমাৰ কি হ'ল ইয়া পালেহি স্যাৰ ইয়া পালেহি বুলি যে কৈছে পাৰ্টটোৰ নামটো কিনো এই পাইপডাল যে আমি পালো যে পাইপডালৰ নাম তোমাৰ কি হয় ফেলোপিয়ান টিউব বুলি কোৱা হয় কি বুলি কোৱা হয় ফেলোপিয়ান টিউব ঠিক আছে ফেলোপিয়ান টিউব বুলি কোৱা এফটি মই লিখিছো সিম্পলি ফেলোপিয়ান টিউব ওকে আৰু তোমাৰ স্পাৰ্ম যোৱা যেটো ৰাস্তা এই স্পাৰ্ম যোৱা যেটো ৰাস্তা তাক তোমাৰ কি বুলি কোৱা ভেজ ডিফাৰেন্স বুলি কোৱা কি বুলি কোৱা ভেজ ডিফাৰেন্স
ভেজ ডিফাৰেন্স ঠিক আছে বায়োলজি চাই দিব আপুনি যদি আৰু ইয়াতকৈ ডিটেইল লাগে সো স্ক্ৰটাম কি হয় এইবিলাক যদি আপুনি গম পাবলৈ হয় আপুনি কি হ'ব আপুনি চাব লাগিব তাত ঠিক আছে আপুনি যেতিয়া মামছ অৰ্কাইটিছ হ'ব তেতিয়া আপোনাৰ কি হ'ব ইয়াৰ এটা টেষ্টিকল তোমাৰ কি হ'ব ইনফেক্ট কৰিব ঠিক আছে ইয়াৰ এটা আপোনাৰ কি হ'ব স্পাম প্ৰডাকশ্যন কমিও যাব পাৰে কিন্তু একো তাৰ পৰা এফেক্ট নপৰে ঠিক আছে সৰি ইফেক্ট নপৰে ওকে এটা কথা ভেজ ডিফাৰেন্স কি হয় তোমাৰ স্পাম ৰিলিজ কৰা যেটো ডাক্ট হয় ঠিক আছে মানে জিডাল ডাক্ট এৰি তোমাৰ টেষ্টিকুলাৰ পৰা স্পাম যাব সেই ডাক্টক কি বুলি ক'ব তোমাৰ ভেজ ডিফাৰেন্স বুলি ক'ব ঠিক আছে সো তোমাৰ কি হ'ব ভেজ ডিফাৰেন্স যেটো তোমাৰ বন্ধ কৰি দিব এই স্পাম ৰিলিজ যেতিয়া বন্ধ কৰি দিব তাক কি বুলি ক'ব ভেসেক্টমি ঠিক আছে ভেসেক্টমি তাৰমানে কি অসমীয়া নামটো পাহৰিলো মই তাৰমানে কি হি ইজ নট এবল টু ৰিপ্ৰডিউস নাও ঠিক আছে আৰু যদি তোমাৰ ফিমেলে কৰিবলৈ হয় এই ফেলোপিয়ান টিউবত কি ক'ব তোমাৰ কাটি দিব ঠিক আছে আৰু তাক তোমাৰ কি বুলি ক'ব মোক এটো কমেন্টত দিব যা ফেলোপিয়ান টিউব কালে কি হ'ব যে টিউবেক্টমি বুলি কয় কি কয় টিউবেক্টমি ওকে ডান সো সেটা কি হ'ব ইয়াত তোমাৰ কি হ'ব এই এক যেতিয়া ফাৰ্ট মানে যদি তোমাৰ একটো যেতিয়া পুৰত হ'ব বা তোমাৰ মেচিউৰ হ'ব একটো সেই মেকটো ফাৰ্স্ট মানে সেকেন্ড উইকত কি হ'ব এই ফেলোপিয়ান টিউবত গৈ গুছি যাব ঠিক আছে এই টিউবডাল গুছি যাব ওকে সো যদি তোমাৰ এই মান্থত দা সেকেন্ড উইকত তোমাৰ কি হয় যদি স্পাম এন্টাৰ হয় ঠিক আছে ওকে সো স্পাম কৈছে সো স্পাম তোমাৰ দুই সাইডে যাব ঠিক আছে স্পাম তোমাৰ এ সাইডেও যাব আৰু তোমাৰ স্পাম কোনফাল যাব এ সাইডেও যাব ঠিক আছে ওকে স্পাম দুই সাইডে গল কিন্তু এইফালে যোৱা স্পাম খিনি কিবা কামত আহিলে জানো নাহিলে কাৰণ কি এইফালে এগ নাই সো ফাৰ্টিলাইজেশনৰ চান্স নাই মানে নিখেচন হোৱাৰ চান্স নাই ঠিক আছে সো এইফালে যিবোৰ এগ যাব সো ফাৰ্ষ্টতে যিটো এগক লগ পালে ই তোমাৰ কি হ'ব ই ফাৰ্টিলাইজ হৈ যাব ঠিক আছে ধৰি লৈছো মই ফাৰ্টিলাইজ নাই হোৱা স্পাম নাই হোৱা ঠিক আছে কি নাই মানে স্পাম নাই হোৱা ঠিক আছে এই মাহত বোলে স্পাম নাই হোৱা ওকে এই মাহত বোলে কি তোমাৰ কি সেক্সুৱেল ইন্টাৰকোৰ্স হোৱা নাই বোলে স্পাম নাই ঠিক আছে সো তোমাৰ কি হ'ব সেকেন্ড উইকত মানে ওপৰলে গল থাৰ্ড উইক তোমাৰ সেকেন্ড উইক আৰু থাৰ্ড উইকে যে তোমাৰ মেচিউৰ এগ হ'ব সেই এগ বিলাক তোমাৰ কি হ'ব ইয়াত থাকিব ঠিক আছে সো তোমাৰ কি হ'ব সেকেন্ড উইক প্লাস থাৰ্ড উইক সেকেন্ড উইক প্লাস থাৰ্ড উইক তোমাৰ কি হ'ব ই ফেলোপিয়ান টিউবত থাকিব তাৰমানে ই ৰেডি টু ফাৰ্টিলাইজ ঠিক আছে ৰেডি টু ফাৰ্টিলাইজ হৈ আছে তাৰমানে ই কি তোমাৰ ই কি প্ৰেগনেন্সি কাৰণে ৰেডি হৈ আছে ঠিক আছে ওকে সো যেতিয়া তোমাৰ ফোৰ্থ ষ্টেজত আহি যাব ফোৰ্থ উইকত আহি যাব মাহটো ফোৰ্থ উইকত অহাৰ লগে লগে এই এগ বিলাক তোমাৰ কি হ'ব বেয়া হ'বলৈ আৰম্ভ কৰিব ঠিক আছে এই এগ বিলাক তোমাৰ কি বেয়া হ'ব ঠিক আছে আৰু যেতিয়া এগবোৰ বেয়া হ'ব যদি তোমাৰ সেক্সুৱেল ইন্টাৰকোৰ্স নাই হোৱা বা স্পাম এন্টাৰ নাই হোৱা তেতিয়া তোমাৰ কি হ'ব এই বেয়া হোৱা এগ বিলাক তোমাৰ ব্লাডৰ লগে কি হ'ব তোমাৰ মেনস্ট্ৰুৱেল সাইকেলৰ দ্বাৰা কি হ'ব মানুহৰ বাহিৰলৈ ওলাই যাব তাক আমি মেনস্ট্ৰুৱা বুলি কওঁ হয়নে সো কি হ'ব বাহিৰলৈ ওলাই গুছি যাব ঠিক আছে সো কি হ'ব এগখিনি বাহিৰলৈ ওলাই গুছি গল ডান সো এতিয়া তুমি মোক কোৱা যে কোনটো টাইম পিৰিয়ড ইজ বেটাৰ টু ফাৰ্টিলাইজ ঠিক আছে সো ফাৰ্টিলাইজৰ কাৰণে কোনটো মানে ভাল পিৰিয়ড অবিয়াসলি এটো ফাৰ্স্ট উইকৰ ভাল পিৰিয়ড হ'ব সেকেন্ড মানে ফার্স্ট উইক তো ভাল পিরিয়ড নহব ঠিক আছে মান্থটো তাৰমানে কি তোমাৰ মেনস্ট্ৰুৱেল সাইকেলৰ পাছত তোমাৰ যেতিয়া ফার্স্ট উইক আহিব এক বনিব কাৰণে সো হেতু সময় তোমাৰ কাৰণে কি ভাল সময় নেকি নহয় ঠিক আছে সেকেন্ড উইক ভাল হ'ব থাৰ্ড উইক ভাল হ'ব ফোৰ্থ উইক মানে মেনস্ট্ৰুৱেল সাইকেল আগৰ সপ্তাহত তোমাৰ কি ফাৰ্টিলাইজৰ কাৰণে ভাল নে নহয় মেনস্ট্ৰুৱেল সাইকেলৰ আগৰ মানে আগৰ সপ্তাহটো মানে প্ৰিভিয়াস সপ্তাহটো কি নহয় তোমাৰ ফাৰ্টিলাইজেশনৰ কাৰণে বেটাৰ নহয় ফার্স্ট বেটাৰ নহয় সেকেন্ড আৰু থাৰ্ড বেটাৰ যে তোমাৰ ফেলোপিয়ান টিউব ৰেডি হৈ থাকিব ঠিক আছে ওকে সো আমি এই ক্ষেত্ৰত ধৰিলো যে নাই হোৱা বুলি ওকে সো আমি নাই হোৱা বুলি ফাৰ্টিলাইজ নাই হোৱা বুলি স্পাম এন্টাৰ নাই হোৱা বুলি ধৰিলো আমি কন্ডিশনটো চালো আৰু তাতে বুজিলো যে মেনস্ট্ৰুৱেল সাইকেলৰ দ্বাৰা বাহিৰলৈ ওলাই গুছি গল ওকে সো এতিয়া আমি চাম যে কি হৈছে বুলি আমি চাম এতিয়া আমি চাম যে ফাৰ্টিলাইজ হৈছে বুলি ঠিক আছে ফাৰ্টিলাইজ হৈছে বুলি চাম ওকে সো এই এগটো এই যে তোমাৰ মেচিউৰ এগ হয় মই এগটো বাহিৰলৈ লৈ আহিছো ঠিক আছে বাহিৰলৈ লৈ আহিছো ওকে করোনা রেডিওটা বুলি এটা তোমাক কভাৰে গুতে একটো তোমাক কি হয় আবৰি ৰাখে সো এইখিনি ইমান ডিটেইল দৰকাৰ নাই মই নে মুখত আহিলে কৈ দিলো ঠিক আছে এটো এটা কি হয় এগ হয় তাত সো এগটো তোমাক কৈছে ফেলোপিয়ান টিউব আছে ধৰি লৈছো মই স্পাম এন্টাৰ হল ঠিক আছে স্পাম গৈ পেলাই তোমাৰ এইখিতে হুমা লাগে সো সেইখিত হুমা ডিম তো মই এইখিলে লৈ আহিলো এই এগটো মই এইখিলে লৈ আহিলো ঠিক আছে সো এই এগটো ধৰি লোৱা তোমাৰ কি হুমালে স্পাম এন্টাৰ কৰিলে এন্টাৰ কৰিলে তোমাৰ স্পাম এন্টাৰ কৰিলে ঠিক আছে ওকে স্পামৰ ফার্স্ট পার্টটো কি বুলি কয় তোমাৰ এক্ট্ৰোসোম বুলি কয় ঠিক আছে সো এই তোমাৰ এই এগটোত হুমোৱাটো ইমান সহজ নহয় ঠিক আছে এই এগটোত তোমাৰ কি হয় ইমান সহজ নহয় হুমোৱাটো এটা কভাৰ থাকিব তোমাৰ ঠিক আছে সো কভাৰটো তোমাৰ ব্ৰেক কৰিব লাগিব কভাৰটো ব্ৰেক কৰি হেফালে কি হ'ব তোমাৰ এই কি হ'ব এই ক্ৰোমোজোমটো মানে তোমাৰ এই যে তোমাৰ মেল সেক্স গেমেটটো ঠিক আছে তাৰ মানে স্পামটো এন্টাৰ কৰিব পাৰিব ঠিক আছে সো অকল এটা স্পামে নাহে তো মিলিয়নছ অফ স্পাম তোমাৰ কি হ'ব ট্ৰেভেল কৰিব টু এন্টাৰ ঠিক আছে সো মিলিয়নছ অফ স্পাম তোমাৰ কিছুমান তোমাৰ নেজ থকা কিছুমানৰ নেজ নাথাকিব যাৰ নেজ নাই তাৰ কি হ'ব কাম নহব ঠিক আছে সো কি এনেকে তোমাৰ কি বহুত খিনি এনেকে কি বেৰিড হইব এটা একক তোমাৰ কি হ'ব এনেকে বেৰিড হইব
সব ফালৰ পৰা আহি পেলাই তোমাৰ মিলিয়নছ অফ স্পাৰ্মে কি হ'ব বেৰি ধৰিব ওকে সো বেৰি ধৰিলো কিন্তু সকলো সোমাব পাৰিবনে সকলো সোমাব নোৱাৰে ঠিক আছে যেতিয়া এটা স্পাৰ্ম এন্টাৰ হৈ যাব ঠিক আছে একটো ভিতৰত কি আছে নিউক্লিয়াছ আছে ঠিক আছে সো ওভাৰিয়ে তোমাৰ কি প্ৰডিউস কৰে ওভাম আৰু এটো হ'ল ওভাম বা এগ এই ওভামটোৰ ভিতৰত তোমাৰ মাজত থকাটো কি বুলি কোৱা আছে নিউক্লিয়াছ বুলি কোৱা হয় ঠিক আছে আৰু নিউক্লিয়াছৰ লগত গিলে তোমাৰ কি মিয়োসিস কৰিব কি হেৰে এই স্পাৰ্ম সেল কি হ'ব তোমাৰ লগ লাগিব বা ফাৰ্টিলাইজ কৰিব ঠিক আছে ওকে সো ইমানখিনি মিলিয়নছ অফ স্পাৰ্ম তোমাৰ এন্টাৰ কৰিব আবৰি ধৰিব যদিও তোমাৰ কি হ'ব এটা স্পাৰ্ম এন্টাৰ কৰাৰ লগে লগে গোটেই বাউন্ডাৰীটোলে খবৰ গুচি যায় যে আমাৰ কি সোমাই গ'ল আমাৰ স্পাৰ্ম সোমাই গ'ল এতিয়া জাস্ট সিল কৰি দিয়া ঠিক আছে সো গোটেই বাউন্ডাৰী সিল হৈ যাব কোনো এটা কি কৰিব নোৱাৰিব কোনো এটা তোমাৰ কি কোনো এটা আৰু স্পাৰ্ম আকৌ এটা সোমাব নোৱাৰিব ঠিক আছে সো হলে মন ৰাখিবা সিঙ্গল স্পাৰ্মে এন্টাৰ কৰিব পাৰিব এটা এগ ঠিক আছে বাই চান্স বহুত ৰেয়াৰ কেছত যদি বা দুটা স্পাৰ্ম এন্টাৰ হয়ও তোমাৰ হেতু কিবা ফাৰ্টিলাইজ নহব হেতু কেইদিনমান পিছত কিবা ডেস্ট্ৰয় হৈ যাব ঠিক আছে ওকে সো কি হ'ব এটা এগত তোমাৰ কি হ'ল এটা স্পাৰ্ম সেল হোমৰ লগে লগে কি হ'ল তোমাৰ নেজদা সিগি হ'ল নেজ সিগি পেলাই তোমাৰ কি লগ লাগে ঠিক আছে আৰু লগ লগাৰ লগে লগে তোমাৰ কি মিয়োসিস কৰিলে আৰু মিয়োসিস কৰি পেলাই এইটো তোমাৰ কি হ'ল ফাৰ্টিলাইজড হৈ গ'ল তোমাৰ কি নিষেচিত ডিম্ব হয়নে তোমাৰ কি ফাৰ্টিলাইজ হৈ গ'ল ওকে সো ইয়াক কয় শুক্ৰাণু আৰু ইয়াক কয় কি ডিম্বাণু বুলি কয় ডান ওকে আৰু এইটো তোমাৰ কি বুলি কয় অভয় ডিম্বাক হয় বুলি কয় ওকে ডান সো তোমাৰ কি হ'ব দুকি নিষেচিত হৈ গ'ল যে ফাৰ্টিলাইজেশন হৈ গ'ল ওকে সো ফাৰ্টিলাইজ এগটো তোমাৰ কি হ'ব এই ফাৰ্টিলাইজ এগটো মই কলো যে এই গোটেই কন্ডিশনটো কোট হ'ব এই গোটেই কন্ডিশনটো হ'ব তোমাৰ এইফালে হ'ব নহলে এইফালে হ'ব সো যিফালে সেই মাহত তোমাৰ এগ প্ৰডিউস হৈছে সেইফালে হ'ব ডান সো এই হোৱাৰ লগে লগে তোমাৰ কি হ'ব যেতিয়া ফাৰ্টিলাইজ হৈ গ'ল ন এই ফাৰ্টিলাইজ হোৱা গোটেই বস্তুটো লাহেকে আহি পেলাই তোমাৰ কি হ'ব এই ইউট্ৰাছৰ ভিতৰত সোমাই কি হ'ব এই এস্টাব্লিশ হৈ যাব ঠিক আছে ইউট্ৰাছৰ ভিতৰত ইমপ্লিমেন্ট কৰি দিয়া হ'ব ইয়াক এস্টাব্লিশ কৰি দিয়া হ'ব আৰু এস্টাব্লিশ কৰি পেলাই কি হ'ব মাতৃৰ লগত এটা তোমাৰ মানে জপৰা মাতৃৰ নিউট্ৰিশন লয় নিউট্ৰিশন চেক ঠিক আছে ইয়া তোমাৰ কি আছে তোমাৰ প্লেসেন্টা আছে নে এই প্লেসেন্টাৰ লগত তোমাৰ কি হ'ব মাতৃৰ প্লেসেন্টাৰ লগত তোমাৰ কি হ'ব ইয়াক পাইপেৰি মানে ইয়াক নাই ডালৰ ঠিক আছে ইয়াক বা কিবা মানে কি বুলি কবা সেকৰডা ঠিক আছে ইয়াক কিবা সেকৰডা তোমাৰ কি কৰি দিয়া হয় ইয়াক কিবা সংলগ্ন কৰি দিয়া আৰু এই যিটো বস্তু সংলগ্ন কৰা হল তাক কি বুলি কয় তোমাৰ তাক কি বুলি কয় প্লেসেন্টা বুলি কয় ঠিক আছে প্লেসেন্টা আৰু প্লেসেন্টা অসমীয়াত কি বুলি কয় অমৰা বুলি কয় কি বুলি কয় অমৰা বুলি কয় ঠিক আছে এই প্লেসেন্টাৰ লগত কি হলি সংযোগ হল ওকে সো যিমান যি নিউট্ৰিশন মাৰ্কৰ পৰা ল'ব লগা থাকে সব ক'ব যাব প্লেসেন্টা থ্ৰু কি হ'ব এই বেবিতে পাব আৰু বেবি বুলি কয় না স্যাৰ বেবি বুলি ক'বই নোৱাৰে ঠিক আছে বেবি নহয় ই তোমাৰ কি হ'ব ই তোমাৰ কি হ'ব ভ্ৰূণ বুলি ক'ব লাগিব কি বুলি ক'ব লাগিব ভ্ৰূণ লিখা উল্টা হৈ গ'ল ই তোমাৰ কি হ'ব ভ্ৰূণ হ'ব ঠিক আছে ইয়াক আমি কি বুলি কম এমব্ৰায়ো বুলি কম ঠিক আছে এমব্ৰায়ো বুলি কম ঠিক আছে ফাৰ্টিলাইজ এগটোক আমি কি বুলি কম এমব্ৰায়ো বুলি কম এতিয়ালৈকে আমি এগ বুলি কৈছিলো ঠিক আছে আৰু এগটোৰ লগত যদি তোমাৰ স্পাৰ্ম এন্টাৰ কৰি যেতিয়া ফাৰ্টিলাইজ হৈ গ'ল সো ফাৰ্টিলাইজ হোৱাৰ পাছত ইয়াক আমি কি বুলি কম এমব্ৰায়ো বুলি কম ঠিক আছে এই এমব্ৰায়ো যেতিয়া ডাঙৰ হ'ব তাক আমি ফিটাছ বুলি কম এমব্ৰায়ো যেতিয়া ডাঙৰ হ'ব তাক আমি কি বুলি কম ফিটাছ বুলি কম ঠিক আছে আৰু ফিটাছটোকে তোমাৰ সৰি তো এই তোমাৰ কি হ'ব চোৱা এটা লগ লাগিব ন ই তোমাৰ লগ লাগি পেলাই কি সৃষ্টি কৰিব এটা জাইগট সৃষ্টি কৰিব এটা কি জাইগট ওকে জাইগট একেবাৰে কি সৰু অৱস্থা হ'ল তোমাৰ জাইগট ওকে সো জাইগট তোমাৰ হ'ল তোমাৰ এমব্ৰায়ো ডাঙৰ হ'লে তাক তোমাৰ কি বুলি কোৱা ফিটাছ বুলি কোৱা বা ফিটাছ যেতিয়া তোমাৰ বেবি হ'ব কেতিয়া জন্ম আফটাৰ বাৰ্থ হকে তাক বেবি বুলি কোৱা ঠিক আছে সো বিফৰ বাৰ্থ বেবি বুলি ক'ব নোৱাৰিবা আফটাৰ বাৰ্থ বেবি হ'ব ঠিক আছে সো তাগত তোমাৰ কি হ'ব জাইগট সৃষ্টি কৰিব দুইটা মিলি তোমাৰ জাইগট বনাব ঠিক আছে জাইগটটো তোমাৰ কি হ'ব এমব্ৰায়ো হ'ব লাহে লাহে সো এমব্ৰায়ো ডাঙৰ হৈ ফিটাছ হ'ব ফিটাছ ডাঙৰ হৈ পেলাই তোমাৰ কি হ'ব বেবি হ'ব ঠিক আছে তুমি চাবা যে প্ৰায় ক্ষেত্ৰত কি হয় আমাৰ সিল বিলাকত দেখাই যে আমাৰ এনেকে উকালি হেজনে গুচি যায় যে ৰুমত কি কয় মানে কি ভাল খবৰ আছে বুলি কয় হয়নে সো কি 6 উইকছ ঠিক আছে তো আফটাৰ মানে কি প্ৰেগনেন্ট তোমাৰ হোৱাৰ 6 উইকৰ পাছত তোমাৰ কি হয় বেবিটোৰ হাৰ্ট তোমাৰ কি হয় হাৰ্টে বিট কৰিবলৈ আৰম্ভ কৰে ঠিক আছে তো মানে হাৰ্ট প্ৰথমে কি হয় তাত বনে ঠিক আছে মেকিং হয় ঠিক আছে সো হাৰ্ট বনাৰ লগে লগে তোমাৰ কি হাৰ্ট যেতিয়া বিট কৰিবলৈ লয় তেতিয়া তোমাৰ কি হয় হাৰ্ট বিট যেতিয়া মানে ফাৰ্স্ট ফিল কৰিবলৈ লয় ন মাকে তেতিয়া কি হয় তোমাৰ অলপ কি বমি বমি ভাৱ এটা আহে ঠিক আছে সো হেতুৰ কাৰণে বেলেগ কাৰণ নাই ঠিক আছে সো এমব্ৰায়ো তাৰপৰা তোমাৰ কি হয় ফিটাছ হ'ব ফিটাছ তোমাৰ কি হ'ব জন্মজাতি কি হ'ব বেবি বুলি কোৱা যাব ঠিক আছে এই গোটেই কনসেপ্টটো হৈ গ'ল আমাৰ দেন সো ইয়াৰ পাছত তোমাৰ কি হ'ব জন্ম হৈ যাব ঠিক আছে সো এটা কথা হ'ল যে এইটো কথা আমরা গম পালো চাই এটা কব লাগে আমাক টুইন কেতিয়া হয় সো কেতিয়া কি হয় আমাক টুইন কেতিয়া হয় কৈ দিও টুইনস এটা একচুয়ালি কি হ'ব টুইনস কেতিয়া হয় ঠিক আছে মই কলো যে এটা এগ সেলত তোমাক কি হ'ব এটা স্পাৰ্ম এন্টাৰ কৰিব পাৰে হয়নে এটা স্পাৰ্ম এন্টাৰ কৰিব পাৰে ওকে সো এটা স্পাৰ্ম যেতিয়া এন্টাৰ কৰে এই ক্ষেত্ৰত তোমাৰ কি নিউক্লিয়াছটোৰ লগত যদি তুমি লাগি যায় ন তুমি যদি নিষেচিত হয় মিয়োসিস কৰে তে তোমাৰ কি হয় এটো কেতিয়া বা কিছুমান জেনেটিক ডিফল্টৰ কাৰণে কেতিয়াবা তোমাৰ জেনেটিক কাৰণৰ কাৰণে তাৰ মানে কি জেনেটিক ভুল মানে কি জানানে সো
তাৰমানে কি চোৱা ডিএনএ এটা ইনফৰমেশ্যন হয় ডিএনএ এটা কি ইনফৰমেশ্যন হয় হেৰিডিটি এটা ইনফৰমেশ্যন হয় ঠিক আছে চ' এইবিলাক তোমাৰ কি ইনফৰমেশ্যন বা ইনফৰমেশ্যনে তোমাৰ এইবিলাক কাম চলিব হয়নে চ' পিতৃ কেনেকুৱা আছিলে ফাদাৰ কেনেকুৱা আছিলে মাদাৰ কেনেকুৱা আছিলে চ' তাহাঁতৰ মতে তোমাৰ কি হ'ব তোমাৰ কি জাইগতটো বনিব হয়নে চ' তাৰ মতে তোমাৰ কি বনিব জাইগতটো বনিব অ'কে চ' জাইগতটো বনোতে কেতিয়াবা এই দুই ফালৰ পৰা অহা ইনফৰমেশ্যন কেতিয়াবা মিছ মেটচ হয় বা কেতিয়াবা তোমাৰ কি মেল ফাংচন কৰে ধৰি লোৱা তুমি বজাৰ কৰিবলৈ গৈছা তোমাক লিখি দি পঠিয়াইছে যে 1 নম্বৰতে দালি ল'বা 2 নম্বৰতে চাউল ল'বা 3 নম্বৰতে আটা ল'বা ঠিক আছে তুমি কেতিয়াবা কি হয় তোমাৰ এই আটা থাকি আহিলে বা তুমি দাল কেতিয়াবা তুমি দাইল আগত লৈ ল'লা কিন্তু তুমি চেনি পাছত লৈ ল'লা চ' এই ধৰণৰ তোমাৰ খেলিমেলি হয় নে চ' এই ধৰণৰ খেলিমেলি হৈ পেলাই তোমাৰ কি হয় কেতিয়াবা এই যে তোমাৰ নিষেচিত ডিম্বাণু থাকে ন এই নিষেচিত ডিম্বাণুটো তোমাৰ কেতিয়াবা কি হয় দুটা ভাগত ভাগ হৈ যায় ই তোমাৰ কি হয় কেতিয়াবা ই তোমাৰ কি হয় দুটা হৈ যায় নিজে নিজে আৰু দুইটা ডিফাৰেণ্টলি তোমাৰ কি হয় ইয়াৰ ভিতৰত তোমাৰ কি আছে এটা আছে ন এই আৰু এটা কি হয় এনেকে এই একেটাকে তোমাৰ কি হয় দুভাগ হৈ যায় ঠিক আছে ই তোমাৰ কি একেটাকে দুভাগ হৈ যায় ক্লিয়াৰ চ' একেটা যে দুভাগ হৈ যাব ইয়াৰ তোমাৰ কি হ'ব সেম প্লেচেন্টা ল'ব তাৰমানে সেম প্লেচেন্টা মানে কি স্যাৰ প্লেচেন্টা মানে মাকৰ পৰা যিটো নিউট্ৰিশন পাব ন সেম প্লেচেন্টা লগতে তোমাৰ এইটো কানেকশ্যন থাকিব ঠিক আছে কিন্তু ইয়াত যিটো তোমাৰ কি হ'ব এইটো তোমাৰ ডাবল হৈ গ'ল নহয় ঠিক আছে চ' ডাবল হৈ কেনেকৈ তুমি নাভাবি পোৱা যে দুটা স্পাম এণ্টাৰ হৈ পেলাই জৰুৱা হয় তাৰমানে কি যজা হয় বা তোমাৰ টুইনছ হয় ঠিক আছে সেইটো নহয় চ' একেটা স্পামে এণ্টাৰ হ'ব কিন্তু কেতিয়াবা কিছুমান কাৰণ কিছুমান জেনেটিক মানে ভুলৰ কাৰণে তোমাৰ কি হয় একেটা তোমাৰ ডিম্বাণু বা একেটা তোমাৰ নিষেচিত ডিম্ব কি হয় তোমাৰ দুটা ভাগত ভাগ হৈ যায় ঠিক আছে চ' দুটা ভাগত ভাগ হৈ যোৱাৰ লগে লগে তোমাৰ কি হ'ব দুভাগে দুটা কি হ'ব তোমাৰ ভ্ৰূণ ইয়াত এষ্টাব্লিছ হ'ব আৰু দুইটাই তোমাৰ ছেপাৰেটলি ডাঙৰ হ'বলৈ আৰম্ভ কৰিব ঠিক আছে কিন্তু ইহঁতে কি হ'ব দেখিবলৈ দুইটা একে হ'ব জেন্ডাৰ একে হ'ব ইহঁতে তোমাৰ কি হ'ব জেন্ডাৰ সেম হ'ব যদি দুইটা ল'ৰা হয় ল'ৰাই হ'ব এই দুটা কালাৰ একে হ'ব ঠিক আছে ইহঁতৰ ফেচ একে হ'ব ফেচ একে মানে লুকিং একে হ'ব ঠিক আছে চ' সব ইহঁতৰ একে হ'ব জেন্ডাৰ একে হ'ব ছোৱালী হ'লে ছোৱালী হ'ব লুকিং ফেচ একে হ'ব কালাৰ একে হ'ব ঠিক আছে কিন্তু ইহঁতৰ তোমাৰ কি নহয় ফিংগাৰ প্ৰিণ্ট একে হ'ব না ফিংগাৰ প্ৰিণ্ট একে হ'ব নোৱাৰে ঠিক আছে ফিংগাৰ প্ৰিণ্ট বা আইৰিছ এইবিলাক তোমাৰ কি নহ'ব একে নহ'ব বাকী ইহঁতৰ কি হ'ব সব একে হৈ যাব ঠিক আছে তাৰমানে ইহঁতৰ ব্লাড গ্ৰুপলৈকে চেম হ'ব ইহঁতৰ কি ব্লাড গ্ৰুপলৈকে চেম হ'ব ব্লাড গ্ৰুপলৈকে ইহঁতৰ কি হ'ব চেম হৈ যাব ঠিক আছে আৰু এইটো কোৱা হয় তোমাৰ কি আইডেন্টিকেল টুইন বুলি কোৱা হয় কি বুলি কোৱা হয় আইডেন্টিকেল টুইন বুলি কোৱা হয় ঠিক আছে চ' ইয়াৰ কাৰণে শ্লাইড আছে আপুনি চিন্তা কৰাৰ কোনো দৰকাৰ নাই চ' মই গোটেই শ্লাইডখিনি দি দিম আপোনাক চ' মই ক'লো যে ইয়াৰ কাৰণে কি আছে আইডেন্টিকেল টুইনৰ কাৰণে কি আছে চ' প্ৰথমবাৰ এবাৰ চাই দিওঁ যে জাইগোট এটা তোমাৰ কেনেকৈ ডেভেলপ হয় জাইগোট তোমাৰ কি হয় এগ হয় য'ত তোমাৰ এটা স্পাম এণ্টাৰ কৰাৰ পাছত এইবিলাক স্পাম এটা এণ্টাৰ কৰিব নোৱাৰে ঠিক আছে অ'কে তাৰপাছত তোমাৰ কি হ'ব ফাৰ্টিলাইজ কৰিব একটো আৰু ফাৰ্টিলাইজ একটো তোমাৰ জাইগোট হ'ব চ' জাইগোটটো ডাঙৰ হয় তোমাৰ এম্ব্ৰায় বুলি ক'ব এই এম্ব্ৰায় যদি আৰু অলপ ডাঙৰ হ'ব যদি স্পষ্ট হ'ব এটা মানুহৰ ৰূপ পাব তাক ফিটাছ বুলি কোৱা হ'ব আৰু ফিটাছ যেতিয়া জন্ম হ'ব তাক আমি কি বেবী বুলি ক'ম ঠিক আছে চ' এটা হ'ল তোমাৰটো হিউমেন এগ হয় হিউমেন আগত তোমাৰ হিউমেন স্পাম এনেকৈ এণ্টাৰ হ'ল এই হিউমেন স্পামে তোমাক কি হ'ব লগ লাগিব ফাৰ্টিলাইজ কৰিবলৈ তোমাৰ জাইগোটৰ সৃষ্টি কৰিব ঠিক আছে এই তোমাৰ কি হ'ব জাইগোটৰ সৃষ্টি কৰিব ডান চ' এতিয়া আহিলে যে যমজ সন্তান কেনেকৈ জন্ম হয় হাউ টুইনছ আৰ বৰ্ন ঠিক আছে চ' মই ক'লো যে এই ধৰণৰ যে সেম ফেচ লুকিং যে আছে যে চ' এইটো তোমাক কি বুলি ক'ব আইডেন্টিকেল টুইন বুলি ক'ব ইয়াক কি বুলি ক'ব আইডেন্টিকেল টুইন চ' আইডেন্টিকেল টুইন কেতিয়া হয় মই ক'লো যে টুইনছ আৰ টু অফস্প্ৰিং প্ৰডিউচ ডিউৰিং দ্য সেম প্ৰেগনেন্সি ঠিক আছে চ' সেম প্ৰেগনেন্সিতে তোমাৰ দুটা সন্তান কি হ'ব লাগিব জন্ম হ'ব লাগিব ডান দে কেন অলছ' বি ক্লাছিফাইড ইনটু টু মেইন টাইপছ বেছড অন হাউ দে আৰ চ' ইয়াৰ কিছুমান থাকে মনোজাইগটিক মনো মানে সিংগল আৰু তোমাৰ ডাই মানে দুটা ওকে চ' মানে মনোজাইগটিক মানে কি এটাই জাইগট হ'ব ঠিক আছে মানে এটা এগে ফাৰ্টিলাইজ হ'ব এই একেটা এগ only one egg only one sperm লগ লাগি তোমাৰ জাইগট হ'ব তাক মনোজাইগট বুলি ক'ব ই তোমাৰ লেটাৰ অন ই দুভাগ হ'ব ঠিক আছে ডাইজাইগটিক হ'লে তোমাৰ কি হ'ব আৰু অলপ পাছতে কৈ আছো ওকে তুমি প্ৰথমে শিকা যে মনোজাইগটিক কেনেকৈ হয় ডাইজাইগটিক মই কথা ক'ম ঠিক আছে তুমি ফাৰ্স্ট শিকা যে মনোজাইগটিক কাক কয় কিয় তোমাৰ টুইনছ অকাৰ when a single fertilized egg split into two embryos during the early stage of development ঠিক আছে সো তোমাৰ after pregnancy দুই সাইড ন ভিতৰত তোমাৰ কি হ'ব দুভাগ হ'ব লাগিব they share 100% of the genetic material making them genetically identical as a result they usually have the same sex and look very similar ঠিক আছে সো একে হ'ব দেখিবলৈ ঠিক আছে সো দেখিবলৈ কি হ'ব একে হ'ব ওকে মই ক'লোৱে অকমান আগত যে তোমাৰ কি হ'ব এটা থাকিব এগ এটা থাকিব এটা তোমাৰ স্পাম সেল থাকিব ই ফাৰ্টিলাইজ হ'লে ভিতৰতে দুটা হ'ব দুটা তোমাৰ সেপাৰেট হৈ যাব যদি সেপাৰেট নহয় ই তোমাৰ কেতিয়াবা চাবা তুমি যে দুটা ল'ৰা যে আমি যে ভিডিও এটা পাইছো যে দুটা এই একেলগে লাগি থাকে যে এটাই মানে ইফালে ঘূৰি থাকে আৰু এটা সিফালে ঘূৰি থাকে ভৰি দুটাই থাকে সো যেতিয়া তোমাৰ এই দুটা সেপাৰেট নহ'ব তেতিয়া সেই ধৰণৰ হোৱা দেখা যাব ঠিক আছে আৰু এই সেপাৰেট জন্ম হ'ব সেপাৰেট হ'লে তোমাৰ কি হ'ব ফেচ লুকিং একে হ'ব দেখিবলৈ একে হ'ব জেন্ডাৰ একে হ'ব ইহঁতৰ সকলোবিলাক বস্তু কি হ'ব জেনেটিক্যালি আইডেন্টিকেল হ'ব ঠিক আছে এইটো হ'ল তোমাৰ মনোজাইগটিক বুজি পোৱাত কিবা ডাউট আছে নাই ঠিক আছে সো এতিয়া আমি চোৱা ডাইজাইগটিক কাক কয় ডাইজাইগটিক মানে কি তোমাৰ ওকে এইটো হ'ল তোমাৰ কি মনোজাইগটিক হ'ল ন ডাইজাইগটিক চোৱা
ডাইজেগটিক কেনেকৈ হ'ব ধৰি লোৱা তোমাৰ এই ফেলোপিয়ান টিউবত তোমাৰ কি আছিলে দুটা এগ আহিছিলে ঠিক আছে এইটো হ'ল তোমাৰ কি ফেলোপিয়ান টিউব ওকে এই হ'ল তোমাৰ ফেলোপিয়ান টিউব ওকে এই ফেলোপিয়ান টিউবত তোমাৰ কি গ'ল এগ গ'ল ওকে এগ গ'ল সো দুটা তোমাৰ কি দুটা মেচিউৰ এগ গুচি গ'ল ওকে সো দুটা মেচিউৰ এগত তুমি মই গম পাওঁ যে আমি সকলোৱে জানো যে এগ এটাৰ ভিতৰত স্পাৰ্ম এণ্টাৰ কৰাৰ লগে লগে বাকি কোনো এগতে তোমাৰ কি সোমাব নোৱাৰে এটা সোমোৱাৰ লগে লগে তোমাৰ কোনো এগতে তোমাৰ কি সোমাব নোৱাৰিব স্পাৰ্ম সোমাব নোৱাৰিব কাৰণ প্ৰতিটো এগৰে তোমাৰ স্পাৰ্মে কি হয় এনেকৈ বেৰি ধৰে হয়নে সো প্ৰতিটো এগৰে তোমাৰ স্পাৰ্মে বেৰি ধৰে সো বেৰি ধৰিলেও কিন্তু এটা স্পাৰ্ম এণ্টাৰ কৰাৰ পাছত বেলেগ কোনো স্পাৰ্ম তাত এণ্টাৰ কৰিব নোৱাৰিব কিন্তু কেতিয়াবা কি হয় সো দুটা এগ আছে ধৰা ঠিক আছে সো সেম টাইমত অকমান টাইম ডিফাৰেন্স নোহোৱাকে যেতিয়া দুটা স্পাৰ্ম একেলগে যেতিয়া তোমাৰ একেটাতে তোমাৰ এণ্টাৰ কৰিব সৰি আৰু দুটা স্পাৰ্ম তোমাৰ দুটা এগত পৃথকে পৃথক যেতিয়া এণ্টাৰ কৰিব তোমাৰ টাইমে গম নাপালে যে এইটো ৱাৰ্নিং দিবলৈ নাপালে যে ইয়াত সোমাই গ'ল দেই বা সোমাই গ'ল দেই ক'বলৈ নাপালে সো ক'বলৈ নাপাওঁতে কেতিয়াবা কি হয় দুটা এগত দুটা স্পাৰ্ম সেপাৰেটলি সোমাই তাত কি হয় ফাৰ্টিলাইজ কৰি দিয়ে সো ফাৰ্টিলাইজ কৰি দিয়াৰ লগে লগে তোমাৰ কি হ'ব এই দুটা কি হ'ব দুটা বেলেগ বেলেগ হ'ব কাৰণ দেখিবলৈ বেলেগ হ'ব দুটা প্লেচেন্টা বেলেগ হ'ব ঠিক আছে দুটা কি হ'ব ডিফাৰেন্ট প্লেচেন্টাৰ লগত মাকৰ লগত সংযোগ হ'ব ঠিক আছে ডিফাৰেন্টলি কি হ'ব গ্ৰো হ'ব ঠিক আছে ডিফাৰেন্ট নিউট্ৰিশন হ'ব সো সব ডিফাৰেন্স হোৱাৰ লগে লগে ইহঁতৰ মাজত কিবা তোমাৰ মিল থাকিব নাথাকে ইহঁতৰ তোমাৰ সেম সেক্স নহ'ব পাৰে সেম জেন্ডাৰ নহ'ব পাৰে ঠিক আছে সেম জেন্ডাৰ নহয় ইহঁতৰ ঠিক আছে তাৰ যদি এটা যদি মেল হয় এটা ফিমেল হ'ব পাৰে ঠিক আছে তাৰ মানে হেতুৱে বুজাই আছে সেম জেন্ডাৰ ঠিক আছে কালাৰ বেলেগ হ'ব পাৰে ভয়েস কি হ'ব পাৰে ইহঁতৰ সব বিলাক বস্তু কি হ'ব পাৰে বেলেগ হৈ যাব পাৰে ঠিক আছে আৰু ইয়াকে তোমাৰ কি বুলি কয় ডাইজাইগটিক বুলি কয় ঠিক আছে ডাইজাইগটিক মানে কি দুটা ঠিক আছে দুটা জাইগত হৈছে ন সো তেতিয়া কি বুলি কয় তোমাৰ ডাইজাইগটিক বুলি কোৱা হয় ইয়াত তোমাৰ হেপ্লয়েড আছে ডিপ্লয়েড সেল আছে সো এইখিনি আমাৰ বায়োলজিত চলিব ধুনীয়াকে সো ইমানখিনি ডিটেইল আমাক দৰকাৰ নাই ঠিক আছে হেপ্লয়েড কি ডিপ্লয়েড কি আৰু যিখিনি সায়েন্স হয় তেওঁলোকে গম পায় এইখিনি কথা আৰু যিখিনি নহয় তেওঁলোকে চিন্তা কৰিব নালাগে গম নাপাল একো ডাঙৰ কথা নহয় ঠিক আছে সো ডাইজাইগটিক কি হয় চোৱা ডাইজাইগটিক তোমাক কি বুলি কয় ফেটাৰ্নেল টুইন বুলি কয় আৰু যদি তোমাৰ মনোজাইগটিক আছে সেই মনোজাইগটিক তোমাৰ নাক কিমান খজুৱাইছে সেই মনোজাইগটিক তোমাক কি বুলি কয় মনোজাইগটিক তোমাক কি বুলি কয় আইডেন্টিকেল টুইন মানে একে একে দেখিবলৈ টুইন কিয় মনোজাইগটিক ঠিক আছে ডাইজাইগটিক মানে দুটা পৃথকে পৃথকে জাইগত হ'ব আৰু পৃথকে পৃথকে হোৱা তুমি গম পালা যে কি হ'ব দেখিবলৈ বেলেগ বেলেগ হ'ব আৰু বেলেগ বেলেগটো তোমাৰ কি বুলি কয় ফেটাৰ্নেল বুলি কোৱা হয় ঠিক আছে ওকে Dizygotic twins occur when two separate eggs are fertilized. দুটা যেতিয়া egg separately fertilized হ'ব লাগিব by two separate sperm cells during the same menstrual cycle ঠিক আছে সো দুটা যেতিয়া পৃথকে পৃথকে তোমাৰ কি হ'ব ইউ এটা তোমাৰ অম্বত তোমাৰ কি হ'ল ইউ এটা ফাৰ্টিলাইজ কৰিলে ইউ এটা ফাৰ্টিলাইজ কৰিলে ঠিক আছে সো দুটা কি পৃথকে পৃথকে ফাৰ্টিলাইজ হ'ব লাগিব আৰু পৃথক পৃথক হোৱাৰ লগে লগে তাহাঁতি কি হ'ব তাহাঁতৰ পেৰেন্টছৰ কি হ'ব তোমাৰ 50% মাত্ৰ কি জেনেটিক মেটেৰিয়েল তোমাৰ কি হ'ব শ্বেয়াৰ কৰিব আৰু সেই কাৰণে তোমাৰ কি হয় সিহঁতে সেম সেক্স নহয় ডিফাৰেন্ট সেক্সৰ হয় আৰু দেখিবলৈ একে নহ'ব পাৰে আৰু এটা ল'ৰা এটা ছোৱালী হ'ব পাৰে ঠিক আছে এটা ল'ৰা বা এটা ছোৱালী হ'ব পাৰে ঠিক আছে develop from two separate egg fertilized by two different sperm resulting in twins ঠিক আছে গম পালা এখিলে একো প্ৰবলেম নাই ঠিক আছে ওকে সো হেতু হৈ গ'ল আমাৰ যেটো তোমাৰ হেৰিডিটি কথা আছিল সো হেৰিডিটি গম পালো যে হেৰিডিটি এটা নাথিং বাট এটা তোমাৰ কি হয় মানে বাপেকৰ ওপৰত ফুটে কলে আজিটো গুণ ঠিক আছে সো দুটা বস্তু এটা জীৱক এটা ব্যক্তিক বা এজন ল'ৰাক কি কয় তোমাৰ শেপ দিয়ে ঠিক আছে বা এটা জীৱক ডেভেলপ কৰে তাৰ এটা হেৰিডিটি মানে বাপেকৰ গুণ মাকৰ গুণ আহি পেলাই যেটো শেপ দিব ঠিক আছে বাপেকৰ যদি হাইট কম তেতিয়া পুতেকৰ হাইট কম যদি বাপেকৰ চুলি কালাৰ বেলেগ মাকৰ বেলেগ ঠিক আছে যেটো তোমাৰ হাইলি ডমিনেটেড হ'ব হেতু তোমাৰ নহব ঠিক আছে আমি হেতু কাৰণ তুমি কি সেকে তোমাৰ কি আছিল এইবিলাক পাহৰি গৈছে তোমাৰ ৰিসেসিভ কিবা আছিল এটা ন এটা তোমাৰ ক্লাস 10 আছে ভালকে ঠিক আছে সো তেনৰ খিনি চাইলে গম পাই যাব ঠিক আছে সো কালাৰ বিলাক কেনেকে আহে সো উখ চাম বিলাক কেনেকে হয় ঠিক আছে সো হেবিলাক তোমাৰ কি হ'ল যে তোমাৰ জেনেটিক্যালি আহিলে সো জেনেটিক্যালি অহাৰ পিছত সেই হিখুটো সুৰ লগত আছে নেকি ডকাইৰ লগত আছে নেকি সুৰ লগত থাকিলে সুৰ হ'ব ঠিক আছে হেতু কি এনভায়ৰনমেন্টে ফেক্টৰ কৰিব ঠিক আছে সো এটা হিখুক বা এটা মানে এটা বেবি কি হ'ব তোমাৰ শেপ দিব কাৰণে দুটা বস্তু মেইনলি দৰকাৰ এটা হ'ল হেৰিডিটি আৰু এটা হ'ল এনভায়ৰনমেন্ট হেৰিডিটি বিষয় আমি চালো যে কেনেকে হেৰিডিটি পৰা গুণ বিলাক আহে বা হেৰিডিটিক্যালি বা হেৰিডিটাৰি কেনেকে এটা শিশু তোমাৰ ডেভেলপ হয় কেনে গম পালো এতিয়া আমি গম পালো যে এনভায়ৰনমেন্টে কেনেকে প্ৰভাৱ পেলায় ঠিক আছে এটা আমি কি চাম এনভায়ৰনমেন্ট বা প্ৰকৃতি বা পৰিবেশ ইয়াক কেনেকে প্ৰভাৱ পেলায় ঠিক আছে ওকে সো মই ভাবিছো যে এই পৰিবেশৰ পাৰ্টটো আমি নেক্সট ক্লাছত আলোচনা কৰো ঠিক আছে সো সেকেন্ড ক্লাছত আমি কি কৰিম এই পৰিবেশৰ পাৰ্টটো আলোচনা কৰিম ওকে সেকেন্ড ক্লাছ সো সকলোৱে সাবস্ক্ৰাইব কৰি ল'ব যদি বুজি পাইছে এপটো ডাউনলোড কৰি ল'ব বিদ্যা কোচিং কিতাপৰ বিদ্যা এটো ভি হৈছে নে চেৰাই নাই ভি বিদ্যা কোচিং কিতাপৰ মই ধুনীয়াকৈ লিংক সিং দি দিছো ভিডিও ডেসক্ৰিপশনত ঠিক আছে ইয়াৰ পৰা আপুনি এপটো ডাউনলোড কৰি ল'ব মাত্ৰ আপোনাৰ এটা 599 মান চলি আছে পাৰ কোৰ্সত আপোনাৰ দাম উইথ পিডিএফ সকলোখিনি পিডিএফ অনলাইন পাই যাব এই ধৰণে পাই যাব অসমীয়া আৰু ইংৰাজী লগতে এমসিকিউজ থাকিবই থ্যাংক ইউ ভেৰি মাচ